আজি ডিউটিলৈ গ'ল আৰু এতিয়া ৰ'দতে ভাত খাই আছে। আজি মই একদম কামেই কৰি আছোঁ, একদম পূৰা কাপোৰ ধোৱা, জোতা ধোৱা, সেইবোৰ কৰি আজৰি হৈ আকৌ ভাত বনাইছোঁ। কাপোৰৰ কাম কৰিবই পৰা নাই। বাহিৰত দেখিছেনে একদম পুতনা নিচিনাকৈ হাঁহি আছে কোনোবাই। লোকেল মুৰ্গীৰ জোল অকণ বনালোঁ, বন্ধাকবি ভাজিলোঁ। অন্য সুবিধা পাইছোঁ নাপাইছোঁ পাছৰ কথা, এইটো সুবিধাকণ পাইছোঁ আৰু ৰ'দত বহি খানা খোৱা। আমি ঠাণ্ডা দিনত প্ৰায়ে ৰ'দতে বহি খাওঁ। মায়ে ময়ে যেতিয়া ঘৰত আছিলোঁ তেতিয়া ৰ'দতে বহি খাওঁ। তো আমি ভাত খাই লওঁ আৰু এখেতে খালেই আৰু পূৰা ৰ'দ লৈ লৈ ভাত খাওঁ। আনিব গৈ আছোঁ, পাৰ্চেল আহিছে, কোমল কি আছে। মই লৈ আহিছোঁ, অলপ টাইম লাগিলে, কিবা টেকনিকেল প্ৰব্লেম হৈ আছিলে। আহি আছোঁ এতিয়া। চিলড্ৰেনছ ডে চেলিব্ৰেট কৰিব ফ্ৰেণ্ডে, তো মোক তালৈ মাতিছে। এতিয়া মই তালৈ যাওঁ। ডিচেম্বৰৰ পৰা হোলী মান্থ ষ্টাৰ্ট হ'ব, খ্ৰীষ্টমাছ আছে যে, তাৰ কাৰণে প্ৰিপেৰেশ্যন কৰি আছে আৰু। আহি পায়ে মোক গ্ৰীণ টি দিলে লিচাই। শিশু দিৱসৰ কাৰণে আমাৰ এপাৰ্টমেণ্টত থকা সৰু সৰু ল'ৰা ছোৱালী কিছুমানক মোৰ ফ্ৰেণ্ডে মাতি পেলাই সিহঁতক যি মন যায় লিষ্ট এখন বনাইছে। সেইমতে সিহঁতক চিপছ খায়, ক'ল্ড ড্ৰিংক খায়, জুচ খায়, যি খায় চব অৰ্ডাৰ দি বনাই পেলাই সৰু ল'ৰা ছোৱালীখিনিক খাব দিছে। तुमसे पैदा नहीं तो लो खाओ। ये तुम्हें देखना है कब ये नया वाला है। हाँ इसको मुझे আমাৰ অসমৰ ল'ৰা ছোৱালীয়ে চিপছৰ লগত জুচ খাব বিচাৰে নহয়নে বাৰু? কিন্তু ইয়াত সেইটো নহয়। ইয়াত সৰু সৰু ল'ৰা ছোৱালী হওক, ডাঙৰ মানুহেই হওক, পেপচি খায়। ইয়াত পেপচিটো বহুত বেছি চলে। এই আকৌ সঁচি নহয় দেই, ধেমালিতহে খেলি আছে সিহঁতে। এতিয়া ৰিলছ টাইম মই বনোৱা নাই, মোৰ ফ্ৰেণ্ড আৰু তাইৰ ভতিজাহঁতে বনাই আছে, মই জাষ্ট দৰ্শকহে। ওপৰৰ পৰা আহি আছোঁ, ভালকৈ নহয় নাই ডিউটিৰ পৰা, বহুত দিনৰ মূৰত ডিউটি গ'ল। এয়া মোৰ ধনিয়া হৈছে, আহিছিলে ইয়াত কি আছে দেখুৱাম বাৰু। হাজবেণ্ড আহিলে, মই হাজবেণ্ড আহিলে খুলিম বুলি ৰখি আছোঁ, কিন্তু তেখেত এতিয়া 8টা বাজিলে, কিবা ডিউটিৰ পৰা অহাই নাই। আজি বহুত দিনৰ মূৰত কৰিছে যে, 2 দিনৰ কাম পেণ্ডিং হৈ আছে। আহিলে খুলি দেখোন। ফ্ৰেণ্ডে চিলড্ৰেনছ ডে চেলিব্ৰেট কৰিছিলে, তাতো মাতিলে, মই গ'লোঁ। এতিয়া চিপছ বনাই আছে। 9টা, হাজবেণ্ড জাষ্ট আহি পাইছে, মোক ফোন কৰি পেলাই কৈছে মোৰ 12টা বাজিব। আজি অহা পাৰ্চেল যে এইটোৱে আছিলে, ৰখি আছিলোঁ, দুইটাই মই খুলি অলৰেডি চাই দিলোঁ।
এমাজনৰ পৰা অৰ্ডাৰ দিছিলোঁ দোকান কিনিবলৈ গ'লে প্ৰাইচটো অলপ বেছি হয় অনলাইনত দিলে অলপ পাৰ্চেণ্টেজ কিবা এটা পাৰ্চেণ্টেজ কমাই পায় সেইকাৰণে অনলাইনতে আনিলোঁ হাজবেণ্ডৰ বেমাৰ হোৱাৰ কাৰণেহে ইয়াৰ অভাৱটো অনুভৱ কৰিলোঁ কাৰণ মই চচত পানী গৰমাই কাগৰি যাওঁ কাৰণ চব কামৰ কাৰণে কাটিবৰ কাৰণে কাজল কৰিবৰ কাৰণে খাবৰ কাৰণে সব কৰিবৰ কাৰণেই আমি লাগি এতিয়া মই পানী এনেকৈ থৈ ইয়াৰ ৰাউণ্ডটো ইয়াত এতিয়া মই আজি ডালিয়া বনাম দুদিনমান হ'ল ডালিয়া খোৱা নাই দুদিনমান হয় এদিন হ'ল নেকি ডালিয়া নোখোৱা ৰাতিটো প্ৰায় ডালিয়াই খাওঁ যোনসকলে ভিডিঅ' চাইটো গম পায়েই তো মই ৰেডি কৰিলোঁ এখন আমি অৰুণাচলত যেতিয়া আহিছিলোঁ তেতিয়া অনা ইউজ কৰা নাছিলোঁ এতিয়া কি হৈছে চুৱেটাৰ পিন্ধিবলগীয়া হৈ আছে চুৱেটাৰবোৰ সদায় লেতেৰা হৈ যায় কাৰণ টপ চপটো সদায় ধুই থাকিব পাৰি কিন্তু চুৱেটাৰটো সদায় ধুই আকৌ শুকাবলৈও টাইম লাগে সেইকাৰণে মই এতিয়া আকৌ এপ্ৰন ব্যৱহাৰ কৰিবলগীয়া হৈছে মই এতিয়া চব্জি ৰেডি কৰি আছোঁ আজি মই এয়া মগু দালিটো বনাম অহাৰ পিছত ভোক লাগিছে মই যোগাৰ দি থাকোঁ আৰু এয়া গৰম পানীত ভৰি ধুব দিছোঁ নিমখ দি এতিয়া মই কাম কৰোঁ আৰু হাজবেণ্ডক গৰম পানীতে ভৰিকেইটা তিয়াই ৰাখিব দিছোঁ অলপ টাইম তাৰপিছত চাবোন ব্ৰাছ খাব দিম আজি ডালিয়াৰ কাৰণে যি কালাৰিং চব্জি আছে এইখিনি লৈ লৈছোঁ আৰু মই মছলা ব্যৱহাৰ নকৰোঁ গোটা জিৰাই দিম আৰু জলকীয়া মই 6টা দিছোঁ কাৰণ অলপ জ্বলাকৈ বনাম বুলি ভাবিছোঁ ঠাণ্ডা যিহেতুকে আৰু হাজবেণ্ডৰ চৰ্দি হৈ আছে তো সেইকাৰণে জোৱাখিনি কৰি লৈছোঁ আৰু খিনি কলা মগু প্ৰসাদত দিয়া আজি মই এয়া মিঠাতেলে দি অকণমান ফ্ৰাই কৰিম বেছি ফ্ৰাই নকৰোঁ কাৰণ অকণমান তেল দিম আজি মই ডালিয়াত চয়াবিনো দিলোঁ চয়াবিন দি মই তেনেকৈ বনোৱা নাই আজি প্ৰথম বনাইছোঁ চয়াবিনখিনি প্ৰথমতে মই গৰম পানীত অকণমান উতলিবলৈ দিলোঁ উতলি পেলাই ধুনীয়াকৈ তাৰ পানীটো চেপি পেলাই মই এতিয়া ইয়াত ফ্ৰাই কৰি দিছোঁ ৰেচিপিটো মই দিয়ে থাকোঁ আজি মই ইয়াত নতুনকৈ চয়াবিন এড কৰিছোঁ আজি আমাৰ যোনটো প্ৰসাদৰ মগু সেইটো দি বনাইছোঁ বহুত হেল্ডি সকলোৱে বনাই খাবচোন আৰু কেনেকুৱা পায় খাবলৈ মোক কমেণ্ট কৰি জনাবলৈ নাপাহৰিব এতিয়া মই এইখিনি কুকাৰত ভৰাই ল'ম এইখিনি মই কুকাৰত ভৰাই ল'লোঁ আৰু এতিয়া মই প্ৰয়োজন মতে পানী দিম ইমানটো জোখত পানী দিছোঁ এতিয়া মই 5টা হুইচেল মৰাই ল'ম হাজবেণ্ডৰ বেমাৰ হৈ থকাৰ কাৰণে অকণমান ধুনীয়াকৈ বনাইছোঁ কেনেকুৱা পাইছে আমি এতিয়া খাই লওঁ তেন্তে আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰিছোঁ ভিডিঅ'টো চোৱাৰ কাৰণে বহুত ধন্যবাদ আপুনি যদি আমাৰ চেনেললৈ নতুন আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু কাষত থকা নটিফিকেশ্যন বেলটো দিবলৈ নাপাহৰিব আৰু কমেণ্ট এটা কৰি যাব দেই বাই বাই